চাওক ৰাতিপুৱাই এই বৃদ্ধাগৰাকীক আছামমালা গাড়ীয়ে যি এক্সিডেণ্ট কৰি মৃত্যুবৰণ কৰিলে এই বৃদ্ধগৰাকীক আমি ABMC ফালৰ পৰা শোকবেদনা কৰিছোঁ সমবেদনা কৰিছোঁ লগতে আমাৰ ABMCৰ পৰা বহুত ধৰণৰ অভিযোগ দিয়াৰ পিছতো এই আছামমালা কোম্পানীয়ে গাড়ী স্পীডত চলাই আছে স্পীড কমাই নিদিয়া আৰু উপযুক্ত ড্ৰাইভাৰেদি গাড়ী নচলায় হেল্পাৰেদিহে গাড়ী চলাই আছে সিহঁতে হিন্দী মানুহ দি গাড়ী চলায় তেখেতৰ DL নথকাত আৰু যধে মধে মদ ভাং খাই কিনি গাড়ী চলায় কলেও মানে ইহঁতে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নলয় আৰু এতিয়া আপোনালোকে কি বিচাৰে আমাৰ এইখিনি আমি বিচাৰো এইখিনি যে এইখন ৰাস্তা যাতে আপোনালোকে গাড়ী চলালেও অলপ স্পীড কমাই দি চলায় আৰু যি বৃদ্ধাগৰাকী আমাৰ এতিয়া আজি ডেটত স্পট ডেট হ'ল সেই বৃদ্ধাগৰাকীৰ পৰিয়াল যাতে শান্তি পায় লগতে তেখেতৰ যাতে উপযুক্ত ক্ষতিপূৰণ যাতে চৰকাৰে আমাক দিয়ে আৰু কি চাওক ৰাতিপুৱাই এই বৃদ্ধাগৰাকীক আছামমালা গাড়ীয়ে যি এক্সিডেণ্ট কৰি মৃত্যুবৰণ কৰিলে এই বৃদ্ধগৰাকীক আমি ABMC ফালৰ পৰা শোকবেদনা কৰিছোঁ সমবেদনা কৰিছোঁ লগতে আমাৰ ABMCৰ পৰা বহুত ধৰণৰ অভিযোগ দিয়াৰ পিছতো এই আছামমালা কোম্পানীয়ে গাড়ী স্পীডত চলাই আছে স্পীড কমাই নিদিয়া আৰু উপযুক্ত ড্ৰাইভাৰেদি গাড়ী নচলায় হেল্পাৰেদিহে গাড়ী চলাই আছে সিহঁতে হিন্দী মানুহ দি গাড়ী চলায় তেখেতৰ DL নথকাত আৰু যধে মধে মদ ভাং খাই কিনি গাড়ী চলায় কলেও মানে ইহঁতে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নলয় আৰু এতিয়া আপোনালোকে কি বিচাৰে আমাৰ এইখিনি আমি বিচাৰো এইখিনি যে এইখন ৰাস্তা যাতে আপোনালোকে গাড়ী চলালেও অলপ স্পীড কমাই দি চলায় আৰু যি বৃদ্ধাগৰাকী আমাৰ এতিয়া আজি ডেটত স্পট ডেট হ'ল সেই বৃদ্ধাগৰাকীৰ পৰিয়াল যাতে শান্তি পায় লগতে তেখেতৰ যাতে উপযুক্ত ক্ষতিপূৰণ যাতে চৰকাৰে আমাক দিয়ে আৰু কি চাওক ৰাতিপুৱাই এই বৃদ্ধাগৰাকীক আছামমালা গাড়ীয়ে যি এক্সিডেণ্ট কৰি মৃত্যুবৰণ কৰিলে এই বৃদ্ধগৰাকীক আমি ABMC ফালৰ পৰা শোকবেদনা কৰিছোঁ সমবেদনা কৰিছোঁ লগতে আমাৰ ABMCৰ পৰা বহুত ধৰণৰ অভিযোগ দিয়াৰ পিছতো এই আছামমালা কোম্পানীয়ে গাড়ী স্পীডত চলাই আছে স্পীড কমাই নিদিয়া আৰু উপযুক্ত ড্ৰাইভাৰেদি গাড়ী নচলায় হেল্পাৰেদিহে গাড়ী চলাই আছে সিহঁতে হিন্দী মানুহ দি গাড়ী চলায় তেখেতৰ DL নথকাত আৰু যধে মধে মদ ভাং খাই কিনি গাড়ী চলায় কলেও মানে ইহঁতে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নলয় আৰু এতিয়া আপোনালোকে কি বিচাৰে আমাৰ এইখিনি আমি বিচাৰো এইখিনি যে এইখন ৰাস্তা যাতে আপোনালোকে গাড়ী চলালেও অলপ স্পীড কমাই দি চলায় আৰু যি বৃদ্ধাগৰাকী আমাৰ এতিয়া আজি ডেটত স্পট ডেট হ'ল সেই বৃদ্ধাগৰাকীৰ পৰিয়াল যাতে শান্তি পায় লগতে তেখেতৰ যাতে উপযুক্ত ক্ষতিপূৰণ যাতে চৰকাৰে আমাক দিয়ে আৰু কি চাওক ৰাতিপুৱাই এই বৃদ্ধাগৰাকীক আছামমালা গাড়ীয়ে যি এক্সিডেণ্ট কৰি মৃত্যুবৰণ কৰিলে এই বৃদ্ধগৰাকীক আমি ABMC ফালৰ পৰা শোকবেদনা কৰিছোঁ সমবেদনা কৰিছোঁ লগতে আমাৰ ABMCৰ পৰা বহুত ধৰণৰ অভিযোগ দিয়াৰ পিছতো এই আছামমালা কোম্পানীয়ে গাড়ী স্পীডত চলাই আছে স্পীড কমাই নিদিয়া আৰু উপযুক্ত ড্ৰাইভাৰেদি গাড়ী নচলায় হেল্পাৰেদিহে গাড়ী চলাই আছে সিহঁতে হিন্দী মানুহ দি গাড়ী চলায় তেখেতৰ DL নথকাত আৰু যধে মধে মদ ভাং খাই কিনি গাড়ী চলায় কলেও মানে ইহঁতে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নলয় আৰু এতিয়া আপোনালোকে কি বিচাৰে আমাৰ এইখিনি আমি বিচাৰো এইখিনি যে এইখন ৰাস্তা যাতে আপোনালোকে গাড়ী চলালেও অলপ স্পীড কমাই দি চলায় আৰু যি বৃদ্ধাগৰাকী আমাৰ এতিয়া আজি ডেটত স্পট ডেট হ'ল সেই বৃদ্ধাগৰাকীৰ পৰিয়াল যাতে শান্তি পায় লগতে তেখেতৰ যাতে উপযুক্ত ক্ষতিপূৰণ যাতে চৰকাৰে আমাক দিয়ে আৰু কি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত